গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 4 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 18 তাৰিখ 2024, বাৰ হৈছে সোমবাৰ। আজিৰ দিনটো বিশেষকৈ ৰবীন দে জন্মদিন, লগতে আৰ্চনা মহন্তৰো জন্মদিন। লগতে আজিৰ দিনটো তিথি হিচাপে থাকিব শুক্লা নৱমী। শুক্লা নৱমী 19 মাৰ্চ মঙলবাৰে ৰাতিপুৱা 2:15 থাকিব আৰু তাৰপিছত শুক্লা দশমী আৰম্ভ হ'ব। আৰু আৰ্দ্ৰ নক্ষত্ৰ হিচাপে থাকিব আৰ্দ্ৰ। আৰ্দ্ৰ আজিৰ দিনটোৰ ৰাতি 9:48 থাকিব আৰু তাৰপিছত পূৰ্ব বৰ্ষু নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে হ'ব আজিৰ দিনটোৰ সৌভাগ্য যোগ। সৌভাগ্য যোগ আজি ৰাতি 8:04 থাকিব, তাৰপিছত শুভেন যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বালৱকৰণ। বালৱকৰণ আজি ৰাতি অৰ্থাৎ ভাটিবিলা 2:10 থাকিব আৰু তাৰপিছত পুৱা শৈলৱকৰণ অৰ্থাৎ মঙলবাৰে ৰাতিপুৱা 2:15 থাকিব আৰু তাৰপিছত তৈতল্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে আজি বন্ধুসকল মিথুন ৰাশিয়ে হ'ব। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:32 আৰু সূৰ্যাস্ত সময় হৈছে 5:29। এতিয়া বন্ধুসকল ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ। যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকক অকণমান উপকৃত কৰিছে বুলি আপোনাৰ মনত অনুভূত হয়, তেতিয়া আপোনালোকে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া বন্ধুসকল আজি শিতানৰ ৰাশিফলটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি আপোনাৰ পিনে ধ্যানৰ আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব আপোনাৰ আজি জিলিকি উঠিব। যে আপোনাৰ চাৰিওফালে পৰিৱেশটো আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আপোনাৰ পৰিলক্ষিত হ'ব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। অৰ্থাৎ আপোনাৰ আজি এলেহুৱাই আজি কিছুমান অসফলতাৰ মূল কাৰণ হ'ব। সেয়া আজি যিমান পাৰে আপুনি এলেহুৱা বা এলাহ ত্যাগ কৰাটো ভাল হ'ব। যদি আপুনি ত্যাগ নকৰে, আপোনাৰ আজি কিছুমান আৰ্থিক দিশত আজি লোকচান হোৱাৰ আজি শূন্য সম্ভাৱনা আছে। সেয়া আপুনি আজি সতৰ্কতা হোৱা প্ৰয়োজন। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষণ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ সন্মুখত পচন্দ কৰিলে বহুত বস্তু থাকিব আৰু সমস্যা এইটোৱে হ'ব যে কোনটো আগত লোৱা যায়। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব আপোনাৰ আজি খুব সুন্দৰভাৱে আজি প্ৰতিফলিত হ'ব। লগতে আপুনি কিছুমান সিদ্ধান্ত আজি নিৰ্বাচন কৰা আজি কিছু দুধুৰ মুধুৰ হোৱাৰো পৰিলক্ষিত হয়। সেয়ে আপুনি সঠিক সিদ্ধান্ত লোৱা আছে আজি মনোভূত কৰি লয়। প্ৰেমৰ ভৰপূৰ আনন্দ লওক আজি। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি খুবেই ভাল দিন আপোনাৰ। আজি অফিচত ভাল ফলাফল লাভ নকৰিব। অৰ্থাৎ অফিচত কিছুমান আজি আপুনি আশা কৰাৰ মতে আজি ফল লাভ নকৰিব পাৰে। আপোনাৰ কোনোবা বিশেষ আজি আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত আপুনি গোটেই দিনটো চিন্তাত থাকিব। অৰ্থাৎ আপোনাৰ আজি আপোনজনে আপোনাক কিছু কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্য কিছু দিশতে হওক আপোনাৰ ক্ষেত্ৰত কিছু বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি আজি সতৰ্কতা হৈ থাকিলে ভাল হ'ব। ঘৰৰ সৰু সদস্যৰ লগত আজি আপুনি শ্বপিং পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। অৰ্থাৎ আপুনি খালী সময়খিনি আপুনি আজি পাৰ্ক অথবা তেনেকুৱা শ্বপিং মল আদি আপুনি গৈ আজি সময় অতিবাহিত কৰিলে ভাল হ'ব। আপোনাৰ জীৱন সংগী আজি আপোনাক সুখী কৰিবলৈ যথোপূৰ্ণ চেষ্টা কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব বা চকুত পৰিব। অৰ্থাৎ আপোনাৰ প্ৰেম জীৱনৰ ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰাই হওক বা জীৱন সংগীৰ ফালৰ পৰাই হওক, আজি আপোনাক সুখী কৰিবলৈ প্ৰত্যেকটো মুহূৰ্তে আপোনাক আনন্দ দিবলৈ তেখেতে যথোপূৰ্ণ চেষ্টা কৰিব আপোনাৰ বাবে আজি। প্ৰতিকাৰ হিচাপে কৰ্মক্ষেত্ৰত অগ্ৰগতি প্ৰাপ্ত কৰিবৰ বাবে সদায় সূৰ্য 12টাৰ নাম স্মৰণ কৰি ল'ব। যেনে মিত্ৰ, ৰবি, সূৰ্য, ভানু, খৰ্গ, পুষাণ, হিৰণ্য গৰ্ভ, মালিক, আদিত্য, চাবিকৰ, অশ্ৰু, ভাস্কৰ আদি আপুনি সূৰ্য 12টাৰ নাম আজি উচ্চাৰণ কৰিব পাৰে। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি।
আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। অৰ্থাৎ আপোনাৰ শাৰীৰিক মানসিকভাৱে আজি বহুত শক্তিশালী হৈ থাকিব। আপোনাৰ স্বাস্থ্য আজি পূৰ্ণ সমৰ্থন দিব। স্বাস্থ্যৰ ফালৰ পৰা খুবেই ভাল যাব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাক দিয়া ধন আপুনি ঘূৰাই হ'ব পাৰে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপুনি খুবেই ভাল এটা ফলাফল লাভ কৰিব পাৰে আজি। পাৰিবাৰিক অৱসৰত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আপোনাক ভূত কৰি শিকাই থৈ যায়। অৰ্থাৎ আপোনাৰ যি পাৰিবাৰিক অৱসাদ, এই অৱসাদৰ ধ্যান আপুনি আজি কিছু ভংগ হ'ব পাৰে আপোনাৰ আজি, যাৰ ফলত আপোনাৰ কিছুমান ভুলে আপোনাৰ আজি বা কিছুমান সমস্যাই আপোনাৰ আজি ভৱিষ্যতৰ বাবে এক শিক্ষা প্ৰদান কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আজি খুব এটা ভাল এটা অনুভৱেৰে আজি দিনটো বৰ্তি থাকিব। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক, আৰু সফলতা প্ৰাপ্তি হ'লেই নিজৰ উদ্দেশ্য আনৰ আগত প্ৰকাশ কৰিব। অৰ্থাৎ আপোনাৰ উদ্দেশ্য আজি আনৰ আগত প্ৰকাশ কৰাৰ আগতে আপোনাৰ সেই কৰ্মটো সফলতা প্ৰাপ্তি হ'বলৈ দিয়ক। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংগ, কিন্তু খেলা ধূলা ইমানেই ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াৰ ইয়াৰ বেয়া প্ৰভাৱ পৰক। অৰ্থাৎ আপুনি খেলা ধূলাৰ লগতে পঢ়া শুনাৰ লগত কেনেকৈ খেলা ধূলা জড়িত কৰিবলৈ সেই বিষয়ে আপুনি আজি ভালদৰে গুৰুত্ব প্ৰদান কৰিব লাগিব। কিয়নো আপুনি খেলা ধূলা ইমান ব্যস্ত হৈ পৰিব নালাগিব যিটো আপোনাৰ পঢ়াৰ ক্ষেত্ৰত ইয়াৰ বিনষ্ট প্ৰভাৱ পেলায়। সেয়ে আপুনি ইয়াৰ সঠিক ব্যৱহাৰ কৰক, যাতে খেলা ধূলাৰ লগতে পঢ়াটো যাতে পঢ়ি থাকে। যেতিয়া আপুনি জীৱন সংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হ'ব, তেতিয়া আপুনি নিজে অনুভৱ যে হ'ব আজি দিনটো আপোনাৰ বন্ধুসকল। এতিয়া আহিছোঁ প্ৰতিকাৰ। ৰঙৰ কাপোৰ দুখীয়া শ্ৰেণীৰ মাজত বিতৰণ কৰিলে কৰ্ম জীৱনৰ উন্নতি হ'ব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্য প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। অৰ্থাৎ আপুনি স্বাস্থ্যক প্ৰথম গুৰুত্ব দিব লাগিব। আপুনি আজি আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলিটি আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুবেই আজি ভাল এটা দিশ আছে লাভৰ। আপোনাৰ লগত বাস কৰা লোকজন আপোনাৰ নতুন ব্যৱহাৰৰ বাবে অতিকৈ অসহ্য অনুভৱ কৰিব। আপোনাৰ গিৰিয়েক অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাৰ দিন অলপ সমস্যাত জড়িত হ'ব পাৰে। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰৰ পৰা কিছু সমস্যা আজি দেখা দিয়াৰ সম্ভাৱনা আছে। ব্যৱসায়িক বাবে ভাল দিন। ব্যৱসায়ৰ বাবে হঠাতে কৰা যাত্ৰাত ধনাত্মক পৰিণাম দিব। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰৰ পৰা আপুনি আজি খুবেই এটা ভাল দিন হিচাপে পৰিগণিত কৰিব পাৰি। এই ৰাশিৰ জাতকসকল আজি নিজৰ বাবে বহুত সময় পাব। এই সময় সঠিক ব্যৱহাৰ কৰা আপুনি হবিবোৰ পূৰণ কৰিব পাৰে। অৰ্থাৎ আপুনি আজি অন্য দিনৰ তুলনাত আজি ধুনীয়াকৈ সময় পাব। যিবোৰ সময় পাব সেই সময়বোৰ আপুনি সৎ ব্যৱহাৰ কৰি আপোনাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যবোৰ ভৱিষ্যতৰ উদ্দেশ্যবোৰ পূৰণ কৰাত কামত লগাব পাৰে। আপুনি বহুতো কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীতো শুনিব পাৰে। আপোনাৰ এই সময়খিনি আপোনাৰ পচন্দৰ কিছুমান কিতাপ পঢ়িলে আপোনাক খুব ভাল ফল দিব। লগতে আপুনি মনোৰঞ্জনমূলক কাম কৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়া হোৱাৰ ঢাল খাব পাৰে। অৰ্থাৎ জীৱনসংগীৰ স্বাস্থ্যৰ কিছু অৱনতি আজি দেখা দিছে। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেম জীৱন অধিক ভাল কৰিবৰ বাবে নিজৰ ভণ্টিৰ বহুতো মৰম আৰু সন্মান প্ৰদান কৰা আছে আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। জীৱন আৰু এটা উদাৰ ৰাখিব। আপোনাৰ স্বাস্থ্য অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধি নহ'ব। অৰ্থাৎ আপোনাৰ যিটো স্বাস্থ্যজনিত কিছু সমস্যাৰ বাবে আপোনাৰ এই সমস্যাটো আপুনি দুখী হৈ থাকিলে আপোনাৰ বৰ্তমান সময়ত কোনো এটা কামে সিদ্ধি হোৱাৰ কিছু সম্ভাৱনা বিফল হ'ব। সেয়ে আপুনি যিমান পাৰে আপুনি এই সমস্যাটো অৰ্থাৎ স্বাস্থ্যজনিত সমস্যাটো আগতে সোনকালে ঠিক কৰাৰ আপুনি চেষ্টা কৰিব লাগিব। এই অধিক পোৱাৰ মনোভাৱে আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টিৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। অৰ্থাৎ আপুনি আশাতকৈ বেছি আপুনি যিমান আশা কৰে তাতকৈ আৰু অধিক পাবৰ বাবে আপোনাৰ আকাংক্ষাটো বেছি ডাঙৰ কৰিলে আপোনাৰ যি বৰ্তমানৰ যে শান্তি, সেই শান্তিটো বিনষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপুনি যিখিনি আছে, যি
যিটো আপোনাৰ সমৰ্থ সেই সমৰ্থ অনুযায়ী আপুনি আশা কৰাটো উচিত। সমৰ্থতকৈ বাহিৰত আপুনি যিবোৰ বস্তু গুণাৰ্থক বস্তুবোৰ আশা কৰিলে আপোনাৰ জীৱনৰ শান্তি বিনষ্ট হ'ব, লগতে আপোনাৰ যি মানসিক হতাৱস্থাত ভুগিব দিব। সেয়ে আপুনি যিমান পাৰে এনেবোৰ ত্যাগ কৰাটো উচিত। অৰ্থাৎ আপুনি সামৰ্থ্য অনুযায়ী আপুনি আশা কৰিব লাগিব। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থলাভ পুণ্য সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন ঘূৰাই পাব পাৰে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভালভাৱে অতিবাহিত হ'ব আজিৰ দিনটোত আপোনাৰ। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকাৰ বাবে আপুনি ভাল অনুভৱ নকৰিব। অৰ্থাৎ বন্ধুবৰ্গৰ কিছুমান সমস্যা চলি থকাৰ বাবে আপোনাৰ মনটো কিছু বেয়া লাগি থাকিব আজিৰ দিনটোত। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱনো ভালে যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ'ব। আৰু প্ৰেম জীৱনৰ ফালৰ পৰা আজি খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। নতুন অংশীদাৰৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। অৰ্থাৎ আপোনাৰ ব্যৱসায় ফালৰ পৰা ভাল এইটো। যাত্ৰা অথবা ভ্ৰমণ আজি ইমানটো ভাল নহ'ব, সিমান আপোনাৰ যাত্ৰা আৰু ভ্ৰমণ আজি মধ্যমীয়াভাৱে পাৰ হ'ব। আপোনাৰ জীৱন লগৰী আপোনাৰ দুৰ্বলতাখিনি আপোনাৰ দুৰ্বল কৰিব নিদিব, যাৰ বাবে আপোনাৰ সুখী অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ জীৱন লগৰীৰ ফালৰ পৰা কিছুমান দুৰ্বলতাখিনিক যাতে দুৰ্বল অনুভৱ কৰিব নিদিব, তাৰ বাবে আপুনি আজি ভাল এটা অনুভৱ কৰিব পাৰিব। প্ৰতিকাৰ পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে আমৰ অথবা আহঁত গছৰ 28 বাৰ সৰিয়হ তেলৰ টোপাল পেলাওক। এই কাম কৰিলে আপুনি ঘৰৰ ভিতৰত টাবতো গছ ৰুইও কৰিব পাৰে আপুনি আজি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজি এনেকুৱা এটা কাম কৰাৰ প্ৰয়োজন যিটো কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। অৰ্থাৎ স্বাস্থ্যৰ ওপৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব, যিয়ে আপোনাৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। আজি আপুনি ঘৰৰ পৰা বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে, যাৰ বাবে আৰু সেই উপদেশবোৰ ধাৰ্য কৰি জীৱন আগবাঢ়িব পাৰে। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰখন আপুনি আৰু অতি শক্তিশালী কৰিবলৈ হ'লে বৰিষ্ঠজনৰ পৰা আজি উপদেশ ল'লে আজি ভাল হ'ব আপোনাৰ। আপুনি বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে, ইয়াৰ লগত আপোনাৰ বিশেষ একোৱে কৰিব লাগে। অৰ্থাৎ সন্তানৰ লগতো আজি আপুনি অৱসৰ সময়খিনি কটাব পাৰে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা মোটামুটিভাৱে ভালে আজি দিনটো আপোনাৰ। যদি আপুনি কামক গুৰুত্ব প্ৰদান কৰিব, তেন্তে সফলতা আৰু প্ৰতিষ্ঠা লাভ কৰিব। অৰ্থাৎ কৰ্মক্ষেত্ৰতো আপুনি আজি ভাল এটা ফল লাভ কৰিব। আজি আপুনি হঠাৎ কৰিবলৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা অতি জুতি কৰিব পাৰে। অৰ্থাৎ আপুনি হঠাৎ কৰিবলৈ যাত্ৰা কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ যি ঘৰৰ পৰিকল্পনা, কৰ্মৰ পৰিকল্পনা আজি কিছু খেলি মেলি লগাব পাৰে। অৰ্থাৎ আজি আপুনি জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীয়ে আজি হঠাতে এটা ভাল খবৰ আপোনালোকৰ মাজলৈ আহিব। চিকিৎসা হিচাপে থাকিব আজি, অৰ্থাৎ প্ৰতিকাৰ হিচাপে থাকিব আজি সোনকালে কেৰিয়াৰ সফলতা অৰ্জন কৰিব পাৰে। মিছা কথা বা মিছা পঢ়িবৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকক আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আপুনি বহুত দিনৰ পৰা চলি থকা বিমানৰ পৰা ৰেহাই পাব পাৰে। আজি যদি আপুনি বেলেগৰ কথা মানি কৰবাৰ অৰ্থ বিনিয়োগ কৰে, তেন্তে আৰ্থিক লোকচান হোৱাটো একবাৰে নিশ্চিত। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন নিশ্চিত শাৰীৰিক অসুস্থতা আজি ভাল হোৱাৰ দিন। লগতে আপোনালোকৰ যি বিনিয়োগ, এই বিনিয়োগো আজি কিন্তু আপোনালোকৰ লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়া আনৰ কথা শুনি যেতিয়া আপোনালোকে আজি যেতিয়া বিনিয়োগ নকৰে যেন। যদি আপুনি সামূহিক গতিবিধিসমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নতুন বন্ধু লগ পাব পাৰে আৰু আপোনাৰ বন্ধু তালিকাও দীঘলীয়া হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ যি বন্ধুবৰ্গ আজি নতুন বন্ধুবৰ্গ বনোৱাৰ ক্ষেত্ৰত আজি আপুনি সফলতা বৃদ্ধি পাব। অৰ্থাৎ নতুন বন্ধুবৰ্গ বনোৱাৰ ক্ষেত্ৰত আপোনাৰ আজি ভাল অগ্ৰণী ভূমিকা হ'ব। প্ৰেমৰ ফালেদি আজিৰ দিনটোৱে একো বিশেষ আশা কৰিব নোৱাৰি। অৰ্থাৎ মধ্যমীয়াভাৱে যাব, নৰ্মেল। আজি আপোনাৰ বৰিষ্ঠসকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। অৰ্থাৎ আপোনাৰ বৰিষ্ঠসকলৰ অতি ভাল ব্যৱহাৰ হ'ব। এই ৰাশি জাতিকাসকলে আজি ভাই ভনীৰ লগত চিনেমা অথবা খেল খেলিব পাৰে। অৰ্থাৎ পৰিয়ালৰ লোকসকলৰ লগত আজি সময় অতিবাহিত কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ মৰম বাঢ়িব আজি। জীৱন লগৰী অসুস্থ বাবে আপুনি চিন্তিত হৈ থাকিব আজিৰ দিনটোত। জীৱন লগৰীৰ কিন্তু স্বাস্থ্য অৱনতিৰ বাবে আজিৰ দিনটোত চিন্তিত হৈ থাকিব। প্ৰতিকাৰ ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত অলপকে নেত্ৰ চাই সূৰ্য মন্ত্ৰে
কৰণী নমপাত কৰিব আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব আজি আপুনি। দৈক্ষণ দিনৰ পৰা চলি থকা বেমাৰ যে সেইটো আপুনি আজি সকাহ পাব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আৰ্থিক নিৱেশৰ ফালৰ পৰা আজি কিন্তু আপোনাৰ আজি আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক। এটা শান্ত দিন উপভোগ কৰক। অৰ্থাৎ পৰিয়ালৰ লগত যে সময় অতিবাহিত কৰিলে আজি খুব ভালভাৱে আজি সময়টো আজি পাৰ হ'ব। যদি লোকসকল সমস্যা লৈ আপোনাৰ কাষ চাপে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। অৰ্থাৎ কিছুমান মানসিকভাৱে সমস্যাময় ব্যক্তিৰ পৰা আপুনি আজি আঁতৰত থাকিলে আজি কিছু ভাল হ'ব। কিছুমান মানুহৰ লগত ৰোমাঞ্চ সতেজতা আনিব, গোটেই দিন আনন্দিত কৰি ৰাখিব। অৰ্থাৎ আজি আপোনাৰ গোটেই দিনটো আজি সতেজতা অনুভৱ কৰি থাকিব। এনেকুৱা কাম হাতত লওক যি আপোনাৰ সৃজনাত্মক হওক। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। অৰ্থাৎ সৃজনশীল কামৰ লগত আপুনি আজি বৰ্তি থাকিলে ভাল হ'ব। আৰু লগতে আপুনি আজি জীৱন সংগীৰ লগত অন্য তুলনাত আজি সময় পাব, যাৰ ফলত তেখেতৰ লগত সময় অতিবাহিত কৰি খুব এটা স্মৃতিময় সময় অতিবাহিত কৰিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমবাচন বহুত সুখী হৈ যাব আজি আপোনাৰ দিনটোত। আপোনাৰ জীৱন সংগীয়ে আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেত জীৱনৰ কিমান মূল্যৱান হয়। জীৱন সংগী ফালৰ পৰা এক ভাল এটা দিন হিচাপে পৰিগণিত হৈছে। প্ৰতিকাৰ কেৰিয়াৰৰ সফলতা অৰ্জন কৰিবৰ বাবে শিশুসকলৰ মাজত বিশেষকৈ কইনা শিশুৰ মাজত মিঠাই আৰু সেউজীয়া দালি দি বনোৱা ভুজিয়া জাতীয় বস্তু বিতৰণ কৰা আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি। শিশুৰ লগত খেলাৰ সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্টি লাভ কৰিব। আজি আপুনি পৰাপক্ষত আজি শিশুৰ লগত সময় অতিবাহিত কৰিব পাৰে। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায় ধন নিৱেশ কৰি লাভান্বিত হ'ব আৰু সমৃদ্ধিমান হ'ব। আজি আপুনি গহনা আৰু কিছু সম্পত্তি সম্পৰ্কীয় আজি নিৱেশ কৰিলে আপোনাৰ আজি খুব এটা লাভ হোৱাৰ সম্ভাৱনা আছে। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়া আপোনাৰ মন বেয়া কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আজি কাজিয়া বিচল হোৱাৰ সম্ভাৱনা আছে ওচৰ চুবুৰীয়া মানুহৰ লগত। কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰাই নেপেলাব। এনেকুৱা কৰিলে অকল জুইহে বেছিকৈ জ্বলিব। তাৰ আপুনি এনেকুৱা কাৰ্যৰ পৰা আজি নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। যদি আপুনি সহযোগ নকৰে তেন্তে আপোনাৰ কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে কোনোৱে, সেইটো সঁচা কথা। সকলোৱে সম্বন্ধ বৰ্তাই ৰাখিবলৈ আজি চেষ্টা কৰক। সকলোতকৈ ভাল সম্বন্ধ বজাই ৰাখিলে আপুনি চতুৰ্মুখী চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিয়ে বিচাৰিব। অৰ্থাৎ প্ৰিয়জনে আপোনাৰ পৰা এনেকুৱা কৰিব পাৰে। সহকৰ্মীৰ লগত আপোনাৰ সময় যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি কিছুমান কৰ্মৰ পৰা আপোনাৰ কিছু কথা যুক্তিযুক্ততা আজি থাকিব লাগিব। অভিবক্তাৰ ওচৰত গৈ আপুনি আইনী পৰামৰ্শ লোৱাত আজি ভাল হ'ব। আপোনাৰ আজি আপোনাৰ জীৱন নগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি মোটামুটিভাৱে প্ৰতিকাৰ হিচাপে থাকিব এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তু আপুনি ব্যৱহাৰ কৰক আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী। আপুনি সুস্থ শৰীৰ বৰ্তাই ৰাখিবলৈ হ'লে আপুনি ধ্যান আৰু যোগ কৰিব লাগিব আজি। সময় আৰু ধন মূল্য বুজি নাপালে আপুনি আহিবলগীয়া সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেয়ে আপুনি সময় আৰু ধন আজিৰ পৰা মূল্য বুজক। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ কিছুমান ব্যক্তি আপোনাৰ আজি সমস্যাৰ কাৰণ হৈ উঠিব পাৰে আজিৰ দিনটোত। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নপৰিব। আজি মনৰ কথা প্ৰেমৰ ভাৱনাসমূহ আজি যাকে তাকে কৈ নপৰিব। আজি গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে ভাল। আজি ব্যৱসায়িক ফালৰ পৰা যাত্ৰা আৰু ভ্ৰমণ হাতৰ পৰা যাব নিদিব। আজি আপোনাৰ যাত্ৰা বা ভ্ৰমণ আজি খুব এটা ভাল আছে। আজি আপুনি জীৱন সংগীৰ লগত এক ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰ সম্বন্ধটো অধিক শক্তিশালী হ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফলাফল হ'ব। প্ৰতিকাৰ সূৰ্য নিয়মবৰ্তিতাৰ প্ৰতীক। সেয়েহে নিয়মমতে চলিলে আপোনাৰ এনেই সুখ কৰি পৰিব। অৰ্থাৎ আপুনি নিয়মবৰ্তিতাভাৱে কৰ্মজীৱন চলাই গ'লে বা দৈনন্দিন জীৱন চলাই গ'লে আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধিতা খেলা ধূলা সংযোগ কৰিব লাগে। অৰ্থাৎ আপুনি মনোৰঞ্জনমূলক কাম কাজত জড়িত থাকিলে খুব এটা ভাল ফলাফল ল'ব।
সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিটো ভুগিব পাৰে। অৰ্থাৎ আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ ফলত আজি আপুনি মনটো কিছু বেয়া লাগিব পাৰে। আপোনাৰ সন্তান পুৰস্কাৰ বিতৰণ সমাৰোহ হোৱা নিয়ন্ত্ৰণে আপোনাক অনুভূতি কৰিব। সন্তানৰ কিছু সফলতাই আপোনাক আজি সুখ অনুভৱ কৰাব। তাই বাহিৰে আপোনাৰ আকাংক্ষাবোৰ থিয় দিব আৰু আপোনাৰ জৰিয়তে সপোন তীৰ্থ কৰি হোৱাটো দেখিব। অৰ্থাৎ কিছুমান সপোন তীৰ্থ হোৱাৰ আজি সম্ভাৱনা আছে। মনত ৰাখিব, মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপুনি প্ৰিয়জনৰ চকু আপোনাৰ সঁচাকৈ এক বিশেষ কথা কৈ যাব। মানে প্ৰেমৰ ক্ষেত্ৰত আজি চকুৰ চাৱনিতে এক বিশেষ প্ৰকাশ কৰাত আজি সহায় হ'ব আপুনি। আজি আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল, আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ অফিচৰ ফালৰ পৰা এটা আজি কিছুমান বিশেষ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱাৰ বাবে বহুত কঠিন হ'ব। আজি আপুনি ব্যস্ততাৰ দিন অতিবাহিত কৰিব। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। অৰ্থাৎ আপুনি নিজৰ বাবে কিছু সময় আজি উলিয়াব পাৰিব। আজি ব্যস্ততাৰ মাজত জীৱনসংগীৰ লগত প্ৰেম, হাঁহি, আজি আত্মীয়তা আজি দিনটো স্মৰণীয় হৈ ৰ'ব। অৰ্থাৎ জীৱনসংগীৰ লগত আজি প্ৰেম, হাঁহি আৰু আত্মীয়তাৰ জৰিয়তে আজি দিনটো অতিবাহিত হৈ যাব বা স্মৰণীয় হৈ ৰ'ব। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিকভাৱে সফল হ'বৰ বাবে আহত গছৰ শিপাত সৰিয়হৰ তেল আজি ঢালক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ কুম্ভ ৰাশি। দিনৰ আৰম্ভণিতে আপুনি যোগ, প্ৰাণায়াম আদি কৰিব পাৰে। অৰ্থাৎ এনেকুৱা কৰিলে আপোনাৰ সুস্বাস্থ্য অধিক লাভ কৰিব আৰু মানসিকভাৱে শান্তি লাভ কৰিব। এনেকুৱা আৰম্ভণিৰ বাবে আপোনাৰ লাভদায়ক হ'ব আৰু গোটেই দিনটো আপোনাৰ সক্ৰিয়তা ৰাখিব, অৰ্থাৎ এক্টিভ হৈ ৰাখিব। সৰহ প্ৰয়োজনীয় বস্তুৰ পৰা আপোনাৰ ধন খৰচ হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাটো নিশ্চিত হ'ব। কিন্তু এই খৰচে আপোনাৰ ভৱিষ্যতে আহিবলৈ সমস্যাৰ পৰা ৰেহাই দিব। অৰ্থাৎ কিছুমান প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ বাবে আপোনাৰ আজি আৰ্থিক ক্ষেত্ৰখন কিছু দুৰ্বল হ'ব পাৰে। ভুল কথাসমূহ ভুল সময়ত কোৱাৰ বাবে পাছত আপুনি যাক ভাল পায় তেখেতৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি প্ৰিয়জনৰ আপুনি মনত যি দুখ আঘাত দিয়াৰ পৰা আজি নিজে অকণমান গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে তেখেত আঘাত নাপায়। বিচনাত মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ কিছুমান কৰ্মৰ যি মিঠা স্মৃতিয়ে আজি দিনটো আপোনাৰ মনটো আজি ব্যস্ত কৰি ৰাখিব। অফিচত আপোনাৰ যাৰ বাবে সকলোতকৈ কম কথা কয় তাৰ বাবে আজি কথা হ'ব পাৰে। অৰ্থাৎ কমকৈ কোৱা ব্যক্তিসকলৰ লগত আজি আপোনাৰ কথা হ'ব পাৰে। আপোনাৰ অফিচত বিশেষকৈ আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় সময়ত কামত বৰবাদ হৈ যাব পাৰে। অৰ্থাৎ অৱসৰ সময়খিনি আজি আপুনি মনে হোৱা মতে কাম কৰাৰ পৰা ব্যৰ্থ হ'ব। পাৰিবাৰিক বিবাদ আজি আপোনাৰ বৈবাহিক জীৱনত বহুত প্ৰভাৱিত কৰিব। অৰ্থাৎ আজি বৈবাহিক জীৱনত আজি কিছুমান পাৰিবাৰিক সমস্যা আজি বাৰুকৈ পৰিলক্ষিত হোৱা দেখা গৈছে। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে নিত্য গণেশ চালিচা আৰু আৰতি পাঠ কৰিব আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ শেষত ৰাখিব মীন ৰাশি। মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিবলগীয়া সময়ত আকৌ ঘূৰাই হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি হাস্যৰসাত্মক স্বভাৱটোৰ বাবে আপোনাৰ যি মানসিক আৰু শাৰীৰিকভাৱে যি বেমাৰৰ যি সমস্যা সেইটো দূৰ কৰা সক্ষম হ'ব। লগতে আপোনাৰ যি অতিৰিক্ত ধনসমূহ আপুনি সুৰক্ষিত ঠাইত জমা ৰখাৰ বাবে আপুনি আজি যথোপৰিমাণে চেষ্টা কৰিব লাগিব। আজি আপুনি ধৈৰ্যশীলতাভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, আৰু কাৰণ লক্ষ্য ব্যৱহাৰে আপোনাৰ ওচৰ পাজৰ মানুহক কষ্ট দিব পাৰে। অৰ্থাৎ আপোনাৰ যি ধৈৰ্য অভাৱৰ বাবে আপোনাৰ আজি ওচৰ চুবুৰীয়া মানুহ আজি কষ্ট দিব পাৰে। সেয়ে আপুনি আজি সেইবোৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীৱন ভালে যাব। আপুনি জীৱনসংগীক সুখ দিয়াত সফল হ'ব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আজি সুখ দিয়াটো আপুনি আজি সফল লাভ কৰিব। এইটো এনেকুৱা ভাল লগা দিনবোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আজি খুব এটা ভাল প্ৰভাৱ পৰিব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰৰ বিষয়ে আপোনাৰ কামত বহুতো সুখী হ'ব। আপোনাৰ কৰ্মৰ ফলত আজি অফিচৰ আজি তেনেকুৱা কাৰ্যালয় আপুনি প্ৰশংসিত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়সকলৰ আজি ব্যৱসায়ৰ বাবে যোগ আছে, লাভৰ যুগ আছে। তেখেতসকলৰ আজি পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হয়, কিন্তু আজি আপোনাৰ লোকৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। অৰ্থাৎ আপুনি পৰিয়ালৰ পৰা কিছু দূৰ হৈ আপোনালোকে নিজৰ বাবে সময় উলিয়াই আজি সময় অতিবাহিত কৰিব পাৰিব। আপুনি চাগে জানে সাৱটি ধৰাৰ বাবে ভাল গুণাগুণবোৰে সেইবাবে আজি জীৱনত এতিয়া ঐক্যত নিজৰ জীৱন লগৰীৰ পৰা বহুত পাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি খুব এটা ভালে যাব।
গতিকে ঘৰখন সুচাৰুৰূপে চলাবলৈ হ'লে ঘৰত কেতিয়াও আৱৰ্জনা জমা হ'ব নিদিব আপুনি পৰাপক্ষত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনালোকৰ অকণমান ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধন্যবাদ।